আজি 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে শৰৎ চন্দ্ৰ সিংহ। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰঞ্জিত বৰপূজাৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন মহিলা বজাৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে নামৰূপ। 4 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰ উত্তৰটো হৈছে 15তম মুখ্যমন্ত্ৰী। 5 নম্বৰ প্ৰশ্নটো হৈছে হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? ইয়াৰ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইত জুইশলাৰ কাৰখানা আছে? ইয়াৰ উত্তৰটো হৈছে ধুবুৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? ইয়াৰ উত্তৰটো হৈছে বানৰজা। 8 নম্বৰ প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 2000 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত বিলাতী মাটিৰ কাৰখানা আছে? ইয়াৰ উত্তৰটো হৈছে বোকাজান। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1950 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে হালধীয়া চৰায়ে বাওধান খাই পুথিখন কোনে লিখিছিল? ইয়াৰ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। 52 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ লোকসভাৰ আসন কিমান? ইয়াৰ উত্তৰটো হৈছে 14খন। 13 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ কি? ইয়াৰ উত্তৰটো হৈছে এছিয়া মহাদেশ। 14 নম্বৰ প্ৰশ্নটো হৈছে জয়মতী বোলছবিখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। 15 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বাল্মীকি। 16 নম্বৰ প্ৰশ্নটো হৈছে অ মোৰ আপোনাৰ দেশ সংগীতটো কোনে সুৰাৰোপিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কমলা প্ৰসাদ আগৰৱালা। 17 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক ভাৰতবৰ্ষৰ তৰোৱাল বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ইজৰাইল দেশক। আজি 18 নম্বৰ প্ৰশ্নটো হৈছে অসমত মৰাপাটৰ কল থকা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শিলঘাট। 19 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অচ্যুত শইকীয়া। 20 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ছাৰ সৈয়দ ছাদুল্লাহ। গতিকে বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।